এইটো জুবিন গাৰ্গৰ মৃত্যুৰ লগত তেওঁ কি ৱেব ছিৰিজ বনালে নে কি কৰিলে তাৰমানে যে ছাছপেন্সত ৰাখি ৰাখি ক্লাইমেক্সটো লাষ্টত দেখুৱাইছে কি কৰিলে তাৰমানে তাৰ ফুৰ্তিটো আছিলে কিচেনত চবেই বেলেগ বেলেগ খানা বনাব আমাৰ ডাইনিং টেবুলখন বহুত ডাঙৰ কৰিম খানাৰ অভাৱেই নহ'ব ইমানবোৰ ডিছ হ'ব প্ৰতিটো সাজতে গলিদাই থাকক তাত জুবিন গাৰ্গে থাকক তেওঁৰ কামবোৰ তেওঁৰ চিন্তাখিনি তেওঁৰ আদৰ্শখিনি ব্ৰহ্মপুত্ৰৰ লগত তেওঁ জুবিন গাৰ্গৰ কেয়া আঙুলিটোৰ যোগ্য হয়নে নখটোৰ ভিডিঅ'ত দেখিছোঁ এইকেইজন মানুহ আছে হয়নে আৰু তুমি 15-16 জন মানুহৰ চকুৰ আগত এজন মানুহ নাইকিয়া হৈ গ'ল হা যাওঁতে তেওঁ উশাহটো লৈ আছিলে ঘূৰি আহোঁতে উশাহটো নাই কেনেকৈ হ'ব পাৰে এজনৰ মনতো নাহিলে নে যে এই মানুহজন বচাও তে মই এটা কথা কওঁ সেইদিনা জুবিন গাৰ্গ নহয় জুবিন গাৰ্গ যেনিবা তেওঁ এইফালে আছে বেলেগ এজন তেওঁৰ তাত থকা ইয়তত থকা এনি ওৱান অফ দেম যদি তেনেকৈ চকুৰ আগত ডুবি গ'লহেঁতেন জুবিন গাৰ্গে কিন্তু নিজৰ জীৱনটো চিন্তা নকৰি পানীত ডুবি হ'লেও জাপ মাৰি সেই মানুহজন বচাই আনিলেহেঁতেন তেওঁ মৰিব নিদিলে জুবিন গাৰ্গ হৈছে তেনেকুৱা নহয় সেই মানুহকেইটা কাৰো চেতনা নাই তাৰ কাৰো মন নগ'ল নে যে গৈ পেলাই বচাই আনো মানুহজন সেই সময়খিনি হ'ল কি সেই কথাটোতো আমাক এতিয়ালৈকে কোৱা নাই ভিডিঅ'টোত দেখুৱাইছে যে দাদা চুইমিং কৰি গৈ আছে সিমানতে শেষ লাষ্টৰ ভিডিঅ'টোতো আমি দেখা নাই তাৰ পিছত কি হ'ল কিমান সময় হ'ল কি হ'ল এই কথাটোতো আমি গম নাপালোঁ এতিয়ালৈকে কোৱা নাই এজনেও মোক কোৱা নাই গোটেইবোৰ দোষী সেইকাৰণে গোটেইবোৰ দোষী এই ভিডিঅ'বিলাক অমৃত প্ৰভাৰ ফোনত হৈছিলে তাৰপিছত কোনোবা এজন বিশেষ ব্যক্তিক অমৃত প্ৰভাই দিছিলে আৰু তেওঁ মিডিয়ালে তেওঁৰ নিজৰ চেনেল আছে গতিকে তেখেতৰ হেৰিটো লৈছে নেকি SIT-য়ে মাতিছিলে বুলি শুনিছিলোঁ মই কিন্তু সেইজন মানুহকনো ইমান ফ্ৰী হেণ্ডেডলি কিয় ঘূৰি ফুৰিবলৈ দিছিলে মই বুজি পোৱা নাই কাৰণ তেওঁ ভিডিঅ'কেইটা ল'লে অমৃত প্ৰভাৰ পৰা ঠিক আছে লৈ পেলাই আকৌ তেওঁ নিজৰ চেনেলত কেনেকুৱা ধৰণে ৰিলিজ কৰিছিলে সেইটো আমাতকে বাকী ৰাইজে বেছি ভালকে জানিব কাৰণ সেইকেইদিন আমি টিভি চোৱা নাই আমি যি গম পাইছোঁ বেলেগৰ পৰা গম পাইছোঁ বিভিন্ন ষ্টৰিজ মই জনামতে বিভিন্ন ষ্টৰিজ প্ৰথমতে কিবা স্কুবা ডাইভিং বুলি এটা ক'ৰবাৰ ফটো দি উলিয়ালে তাৰপিছত তোমাৰ কিবা পেৰাগ্লাইডিং বুলি পেলাই উলিয়ালে লাষ্টতহে ইয়তৰ কথাখিনি ষ্টৰিটো দিছে সেইটো বুজাইছিলে মানে তেখেতৰ মানসিকতাটো মই বুজি নাপালোঁ এইটোৱে কি কৰিলে তাৰমানে এইটো কি তেওঁ এইটো জুবিন গাৰ্গৰ মৃত্যুৰ লগত তেওঁ কি ৱেব ছিৰিজ বনালে নে কি কৰিলে তাৰমানে যে ছাছপেন্সত ৰাখি ৰাখি ক্লাইমেক্সটো লাষ্টত দেখুৱাইছে কি কৰিলে তাৰমানে তেতিয়াহ'লে শেষৰ ভিডিঅ'টো থাকিব লাগিব মমন বা থাকিব লাগিব এই প্ৰশ্নখিনি আইচেংফা বৰুৱা বুলি নহয় এই প্ৰশ্নখিনি মোলৈ প্ৰতিজন অসমীয়া এইটো আমাৰো প্ৰশ্ন এনেও যিহেতু মোৰ মেছেঞ্জাৰত মোৰ পেজতে হওক বা ইনবক্সত বহুত আহে যে আপোনালোকে তেনেকুৱা মানুহবিলাকৰ লগত যিহেতু উঠা বহা হৈ থাকে এনেকৈ সুধিবচোন আইচেংফা বাইদেউ গতিকে এইটো এনেকুৱা নহয় যে মোৰে জানিব মন গৈছে গোটেই আমাৰো জানিব মন গৈছে প্ৰথম কথা আপুনি সেইখিনি যেতিয়া পাইছে থাৰ্ড ডে প্ৰেছ মিট দি পেলাই কথাটো কৈছে হয়নে প্ৰেছ মিট দিয়াৰ আগত জুবিন গাৰ্গৰ ৱাইফ গৰিমা গাৰ্গক খুব ভালকৈ চিনি পায় হয়নে গৰিমা গাৰ্গক কিয় এবাৰো নক'লে যে গৰিমা এইখিনি ভিডিঅ' এইখিনি সঁচা কথা তোমাক মই দিছোঁ এতিয়া তুমি পুলিচক দিয়া কি কৰা মই তোমাৰ লগত আছোঁ সেই কথাষাৰ ক'বলৈ তেওঁ সাহস নাছিলে নে তেওঁ বিজনেছ মাইণ্ডটোৱে সেইটো কৰিবলৈ নিদিলে সেইটো মোৰ আনচাৰ লাগে মোক এজন যদি সঁচা মানুহ হয় তেওঁ সেই ভিডিঅ'খিনি গৰিমা গাৰ্গক দিলেহেঁতেন ঘৰলৈ আহি যে এইখিনি চোৱা মোৰ ওচৰত আছে ব'লা আমি পুলিচক দিওঁগৈ মই তোমাৰ লগত আছোঁ যদি জুবিন গাৰ্গৰ বন্ধু বুলি জহাই ফুৰে তেওঁ তেতিয়াহে বন্ধু হ'লহেঁতেন এইবোৰতো বন্ধু নহয় মুখা পিন্ধা মানুহ চব নিজৰ স্বাৰ্থ এতিয়া তোমাৰ পডকাষ্ট কাৰণে মই নামটো কোৱা নাই চবেই নামটো জানেই মই কৈ দিবও পাৰোঁ তেওঁৰ চেনেলৰ পৰা তাৰপিছত আহিছে আমাক বাইট ল'বলৈ মই কৈছোঁ এইজন মানুহৰ চেনেলক মই বাইট নিদিওঁ বয়ো নিদিয়ে তেখেত
আপোনালোকৰ শ্ৰাদ্ধলৈও আহিছে হয়তো মই দেখা যেন পাইছিলোঁ কোনোবা এটা হেৰিয়াত শ্ৰাদ্ধলে নহয় আগতে 10 দিনীয়াটোত হয়তো 10 আহিছে দিনীয়া নহয় আগতে আহিছিলে মোষ্ট প্ৰবেবলি কোনোবা দিন খবৰ ল'বলৈ আহিছে দেখিছোঁ আৰু তেওঁ অহাৰ লগে লগে ৰাস্তা এৰি দিছে মানুহে মোৰ বিৰাট খং হৈছে মই দূৰত আছিলোঁ বেলেগ মানুহৰ লগত বোলে এই মানুহজনক ৰাস্তা কেলে এৰি দিছে মই আহি নাপালোৱে গালিটো পাৰিবলৈ তেওঁ অলৰেডি তাৰমানে গুচি গ'ল কিন্তু মই ভাবোঁ এই কথাবোৰ যিহেতু আমি উত্তৰবিলাক বিচাৰি পোৱা নাই উত্তৰবোৰ আনিবলৈ আমি যদি মানুহজনক পাওঁ আপোনালোকে মই ভাবোঁ সন্মুখীন হৈ প্ৰশ্নটো সোধা উচিত আছিলে যে শেষৰ ভিডিঅ'টো কি হ'ল বা আপুনি এতিয়া যিখিনি কথা কৈছে এতিয়া আমি নুসুধো এতিয়া তেওঁ কোৰ্টলৈ আহিব কোৰ্টত ক'ব স্পষ্টকে কাৰণ অলৰেডি তদন্ত হৈ গৈছে বস্তু দিয়া গৈছে আৰু এতিয়া তেওঁলোকে নিজৰ মানে স্বীকাৰোক্তি দিয়াৰ আমাৰ আগত মোৰ আগত বা বৌৰ আগত তেওঁলোকৰ স্বীকাৰোক্তি দিয়াৰ সময় উকলি গৈছে আমাৰ চকুত তেওঁলোক দোষী হৈ গৈছে অলৰেডি আমি বুজি গৈছোঁ এতিয়া আমি তেওঁলোকৰ স্বীকাৰোক্তি আমাৰ আগত নলওঁ তেওঁলোক কোৰ্টলৈ আহিব কোৰ্টত ক'ব যি ক'ব দাদাৰ খাৰঘুলিৰ সেইখন ঘৰত আপোনালোকে থাকিব পাৰিব জানো দাদা নোহোৱাকৈ আৰু ইমান ধুনীয়া এটা সিদ্ধান্ত লৈছে মই মোৰ দৃষ্টিৰে কৈছোঁ দেই মই বহু কথা নাজানো কিন্তু মোৰ এনে লাগিছে দাদাই যিহেতু সেইটো এটা তেনেকুৱাই চেণ্টাৰ কৰি তুলিম বুলি ভাবিছিলে কাৰোবাক কৈছিলে আমুকৰ পৰা ইমান ডাঙৰ এইখন ডাইনিং টেবুল ল'ম যাতে গোটেই মানে এটা কনফাৰেঞ্চ হ'ব এইবোৰ কথা পাতিম আপোনালোকে তেনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈছে জুবিন গাৰ্গ ন্যাস নহয় জানো এই সিদ্ধান্তটোৰ বিষয়ে সবিশেষ আমাক কওকচোন এই ঘৰটো আচলতে দাদাৰ বৰ মৰমৰ জেগাটুকুৰা প্ৰথমটো ব্ৰহ্মপুত্ৰৰ লগতে দাদাৰ চবতকে খুব মানে ফেভৰেট জেগা খুব ভাল পায় গছ গছনি চৰাই চিৰিকটি আৰু তেওঁৰ দাদাৰ মানে এটা কথা অকলশৰে নাথাকে ঘৰৰ মানুহবোৰ চব একেলগে থাকিব লাগিব ঘৰটো বনাইছিলে সেইকাৰণে আমি থাকিম বৌ ঘৰৰ মানুহখিনিও চব একেলগে দাদাৰ ফূৰ্তিটো আছিলে কিচেনত চবেই বেলেগ বেলেগ খানা বনাব আমাৰ ডাইনিং টেবুলখন বহুত ডাঙৰ কৰিম খানাৰ অভাৱেই নহ'ব ইমানবোৰ ডিছ হ'ব প্ৰতিটো ৰান্ধিও ভাল পায় চব একেলগে থাকিম তেতিয়া কোনো অকলশৰীয়া নহ'ব বুঢ়া বয়সত ভাগিন দুজনীলৈকে ভাবিছিলে তেওঁৰ মানে চিন্তাটো আছিলে সেইটো যে বুঢ়া বয়সত আমি কোনো অকলশৰীয়া নহয় চব একেলগে থাকিম চবে চবকে চাব হা আৰু প্ৰিয়মপুৰীলৈতো বহুত সপোন আছিলে তাহাঁতক ফৰেইনত পঠাব পঢ়াবলৈ কিবা কিবি আৰু সৰুজনী নাম কি প্ৰথম প্ৰিয়ম ডাঙৰজনী সৰুজনী পৰী সঞ্জীৱনী প্ৰিয়দৰ্শিনী এতিয়া সেই মানুহজন নাই যাৰ সেইটো সপোন তাত আমি গৈ কেনেকে থাকিম সম্ভৱ নেকি একেটা কথা বৌৰ মনতো লাগি আছে মোৰ মনতো লাগি আছে বৌয়ে ক'বলৈ অলপ দিগদাৰি পাই আছে কাৰণ প্ৰিয়মপুৰীৰ কথা আছে কাৰণ ঘৰটো দাদা ছিংগাপুৰ যোৱাৰ আগত তাহাঁতি বৌয়ে ঘৰৰ টাইলছ কিনিছে মোক ফটো দিছে এইটো তোমালোকৰ বাথৰুমৰ টাইলছ প্ৰিয়মপুৰীয়ে বৌক কৈ থাকে গৰিমামী বুলি মাতে গৰিমামী আমাৰ ৰুমটো কিন্তু কালাৰ এনেকুৱা দিম আৰু বৌয়ে জোকায় কেলে তোমালোক মাৰ লগত নাথাকা নি একেটা ৰুমত ৰাতি একেলগে শুম কিন্তু আমাক বেলেগ ৰুম লাগিব এইটো কালাৰ দিম সেই কথাবোৰে তাইক খুন্দাই মাৰি আছে সেইকাৰণে তাই ক'ব পৰা নাই কথাটো কিন্তু ময়ো চিন্তা কৰি আছোঁ এইফালে যে বৌক কোৱাটো কেনেকৈ কওঁ যে তাত আমি নাথাকোঁ কাৰণ সেইটো দাদাৰ সপোনৰ ঘৰ হয়তো বৌ বিচাৰিব পাৰে তথাপি সেইদিনা মই ক'লোঁ গৰিমা বা তাত থকাটো সম্ভৱ নহ'ব আমাৰ কাৰণে তাই লগে লগে কান্দি দিলে মমন তুমি মোৰ মনৰ কথাটো কৈছা ক'বও পৰা নাই মই বোলো সেই ঘৰটো সেই প্ৰপাৰ্টিটো আমি জুবিন গাৰ্গ ট্ৰাষ্টক দি দিওঁ গলিদাই থাকক তাত জুবিন গাৰ্গে থাকক তেওঁৰ কামবোৰ তেওঁৰ চিন্তাখিনি তেওঁৰ আদৰ্শখিনি ব্ৰহ্মপুত্ৰৰ লগত মানুহৰ অপাৰ মৰম দেখি গোটেইখিনি দেখি আপোনাৰ সেই সময়ত বা এতিয়ালৈকে ছবিখনে আপোনাক কেনেদৰে মোৰ সেই সময়ত এতিয়াও সেই সময়ৰ অনুভৱটো মই কৈছোঁ এনেকুৱা লাগিছিলে যেন মই মোৰ দাদাক কি ভাল পাওঁ এই মানুহখিনিয়ে ভাল পায় সেইটোহে আচল ভাল পোৱা মই কি ভাল পাওঁ মোৰ ভাল পোৱাটো মোৰ দাদা হিচাপে ভাল তেজৰ সম্পৰ্ক এই মানুহখিনি ঘণ্টা ঘণ্টা ধৰি ৰ'দে বৰষুণে গছে চছে নোখোৱা নোবোৱাকৈ সৰু সজাইটো এয়াৰপৰ্টৰ পাহাৰটো এখন ঘৰৰ গোটেই জেনেৰেশ্যন নাতি নাতিনী ককা আইতাকলৈকে ৰাস্তাৰ দাঁতিত ৰৈ আছে এম্বুলেঞ্চখনক এনেকৈ সেৱা কৰিবলৈ ল'ৰাকেইটাই এম্বুলেঞ্চখন সাৱটি ধৰিছে কিজানি সি সাৰ পাই আহে সেইটোহে মৰম
আমি কি মৰম কৰিছোঁ তাক। সেই কথাবোৰ ভাবিলে আপোনাৰ চাগে এনেকুৱাও লাগে ন আপুনি বহুত নিজক প্ৰাউড ফিল কৰে যে মই জুবিন গাৰ্গৰ ভনীয়ে সঁচাকৈ নহয় এইটোতো আৰু ক'বলৈ বাকী নাই। বাকী নাই ক'ৰবাত চৰিত্ৰ হননৰ দৰে এনেকুৱা এটা কথা লাগি থকাতকৈ জুবিন গাৰ্গৰ সেইদিনা কি হৈছিল তো সদায় পষ্টটো দিয়কচোন মানুহে। জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা সেই মানুহজন বিশেষকৈ যোনজন এজন খুব ডাঙৰ ৰিপৰ্টাৰ ছিনিয়ৰ জাৰ্নেলিষ্ট বুলি কয় চবেই হয়নে, তেওঁক মই সোধোঁ তেওঁ জুবিন গাৰ্গৰ কেয়া আঙুলিটোৰ যোগ্য হয়নে নখটোৰ? জুবিন গাৰ্গে নিজৰ 30 বছৰীয়া জীৱনত যিমানখিনি সমাজক দিছে অসমখনক তেওঁ কিমানখিনি দিছে। আমি সেইজন মানুহক সমালোচনা কৰিম যিজন মোৰ সমান হ'ব, ৱেইটটো সমান হ'ব লাগিব, মই তেতিয়াহে সমালোচনা কৰিম। মোতকৈ যদি দুৰ্বল হয় মই কেতিয়াও সমালোচনা নকৰোঁ, মই সহায় কৰিম ওপৰলৈ যাবলৈ। মোতকৈ যদি ওপৰৰ হয় মই সাহসো নকৰোঁ সেইখিনি চুবলৈ। তুমি সমান লেভেলত সদায় আমি সমালোচনা কৰোঁ হয়নে নহয়? সেই মানুহজনক মই সুধিব বিচাৰিছোঁ সেই মানুহজন জুবিন গাৰ্গৰ সমান ৱেইটৰ হয় জানো? তেওঁ ভাবিছে নেকি নিজক যে তেওঁ জুবিন গাৰ্গৰ সমান ৱেইটত আছে, জুবিন গাৰ্গৰ সমান তেওঁৰ সমকক্ষ যে তেওঁ সমালোচনা কৰিব, চৰিত্ৰ হনন কৰিব? কি অধিকাৰ তেওঁ, কোনে তেওঁক সেইটো অধিকাৰ দিলে? মানুহজন নোহোৱা হোৱাৰ পিছত সেই মানুহ যিজন মানুহ আহি নিজক ডিফেণ্ড কৰিব নোৱাৰে, গালি পাৰিব নোৱাৰে। কেৱল সেইজন বুলিয়েই নহয়, এতিয়া জুবিন গাৰ্গ বহুত আহিছে আৰু পেৰেলেলি গৰিমা শইকীয়া গাৰ্গৰো চৰিত্ৰ হননৰ ক্ষেত্ৰত সেইটোতো মই কৈছোৱে, সীতাকো মানুহে সমাজে বাদ দিয়া নাছিলে ৰামায়ণত।